ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহৰ দৰে অসম ৰাজ্যখনো ইতিহাসৰ ক্ষেত্ৰত চহকী ৰাজ্য। অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে অসমৰ বিভিন্ন ইতিহাস। অসমৰ অন্য জিলাসমূহৰ দৰে গোলাঘাট জিলাতো বিভিন্ন ইতিহাস সিঁচৰিত হৈ আছে। ইতিহাসে পৰিপূৰ্ণতা লাভ কৰি থকা গোলাঘাটৰ এডোখৰ ঠাই হৈছে দেওপাহাৰ। এই দেওপাহাৰখন গোলাঘাটৰ নুমলীগড়ত অৱস্থিত। ঐতিহাসিক দেওপাহাৰত বহুতো প্ৰাচীন ধ্বংসাৱশেষ, কীৰ্তিচিহ্ন আৰু শিৱ মন্দিৰ আছে। প্ৰাচীন ভাস্কৰ্য, মুদ্ৰা আৰু বিভিন্ন প্ৰকাৰৰ ইটা আজিও দেওপাহাৰৰ আশে-পাশে সিঁচৰিত হৈ আছে। এইবোৰ অষ্টম আৰু নৱম শতিকাৰ উৎস হিচাপে চিনাক্ত কৰা হৈছিল। 1897 চনত হোৱা ভয়াৱহ ভূমিকম্পত দেওপাহাৰৰ প্ৰাচীন শিৱ মন্দিৰ ভাগ ধ্বংস হৈ যায়। দেওপাহাৰৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। এই পাহাৰখনক কিছু লোকে জৰাসন্ধৰ পাহাৰ বুলিও ক'ব খোজে, কাৰণ লোকবিশ্বাস অনুসৰি এসময়ৰ মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰোঁতে এই দেওপাহাৰতে বাহৰ পাতিছিল। দেওপাহাৰৰ প্ৰাচীন স্থাপত্যশৈলীৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ মূল মন্দিৰ ভাগ মহাদেৱ শিৱৰ প্ৰতি উৎসৰ্গিত আছিল বুলি ধৰিব পাৰি। লোকবিশ্বাস অনুসৰি 19 শতিকাত দেওপাহাৰৰ মূল শিৱলিংগ ভাগ পাহাৰৰ কাষতে অৱস্থিত বাবা থানলৈ স্থানান্তৰ কৰা হৈছে। দেওপাহাৰত এজোপা ঐতিহ্যপূৰ্ণ ভেলেও গছ আছে। প্ৰতি বছৰে জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈ এই গছত বৃহৎ বৃহৎ বাঁহ সাজিবলৈ হিমালয় পাত দেশৰ বনৰীয়া পৰিভ্ৰমী মৌমাখি ইয়ালৈ আহে। দেওপাহাৰৰ ভাস্কৰ্যসমূহত ৰামায়ণ, মহাভাৰতৰ অনেক কাহিনী চিত্ৰ বৰ্ণন পোৱা যায়। ইয়াৰ উপৰি চন্দ্ৰ, সূৰ্য, গণেশ, ত্ৰিপুৰাৰী, কীৰ্তিমুখ, শনিৰ মূৰ্তি, উড়ন্ত বিদ্যাধৰ, ত্ৰিপুৰাসুৰৰ বধ, বৃক্ষৰূপী ৰুদ্ৰ, দুৱাৰপালৰ ৰূপত শিৱ, লক্ষ্মী নাৰায়ণ, হৰগৌৰী, ৰাসলীলা, শিৱলিংগ, দেওশালৰ খুঁটা, প্ৰাণায়াম, ধ্যান, তেলবৃক্ষ, ৰাম আৰু সুগ্ৰীৱৰ মিত্ৰতা স্থাপন, নটৰাজ, গন্ধৰ্ব, জটায়ু পক্ষীৰ লগত ৰাৱণৰ যুদ্ধ, লক্ষ্মণক মৃত্যুৰ পৰা বচাবলৈ সুষেন বৈদ্যই কবিৰাজী দৰৱ খুন্দি থকা আদি দুৰ্লভ দৃশ্যৰ উপৰি মন্দিৰৰ কলচীত নৃত্য কৰি থকা ইন্দ্ৰ, ইন্দ্ৰাণী, শিৱ, শিৱানীৰ মূৰ্তি সকলোৰে ভাস্কৰ্য ইয়াত দেখিবলৈ পোৱা যায়। ঠিক এইদৰেই অতীজৰে পৰা এটা ঐতিহাসিক সত্তালৈ গোলাঘাটৰ নুমলীগড়ত অৱস্থিত হৈ আছে দেওপাহাৰ।